জয়ৰাম জি কি মেম সাহেব ও আপুনি এখেতৰ টেবুলত এটা আপোনাৰ ফাইল পৰি আছিল যে কামটো হ'ল নহয় হল মেডাম আপোনাৰ শ্বশুৰৰ দিনতো কামবোৰ কৰাই মুস্কিল আছিল এতিয়া অভিক সাহেবৰ দিনত কামবোৰটো ফটাফট হৈ যায় কামটো হোৱাৰ বিনিময়ত পিছে মই একো নাপালো আনিছতো মেডাম এই লওক ওজনটো কম কম লাগিছে যে কিমান আছে 2 লাখ টাকা আছে কামটো হোৱাৰ বিনিময়ত আৰু 1 লাখ মান বাঢ়িব লাগিছিলে পাই থাকিব তো মেডাম ছাৰৰ টেবুলত ফাইল আহি থাকিব ছাৰে ফটাফট চহী মাৰি থাকিব আৰু আপোনাৰ হাতত এনেকুৱা পেকেটটো উঠিয়েই থাকিব গুড ছাৰ বাৰীতে আছে আপুনি বাৰীলৈকে যাওক ঠিক আছে নমস্তে ছাৰজি আপুনি ইয়ালৈ কিয় আহিছিলে কামৰ খাতিৰত কি কামত বা আপোনাৰ দিনত যিটো কাম হোৱা নাছিলে আপোনাৰ অভিক সাহেবৰ দিনত কামটো আসানিছে হৈ গৈছে গতিকে কামৰ খাতিৰততো আহিবই লাগিব কেনেকৈ হৈ আছে কামবোৰ ইমান সহজে কামবোৰ কেনেকৈ হৈ আছে দক্ষিণা দিলেতো মন্দিৰৰ ভগৱান বি খুশ হৈ যায় কামটো হতা হয় আহক ছাৰজি বোৱাৰী তোমাৰ হাতত থকা এই পেকেটটো এই লেতেৰা মাংসটো এতিয়া দক্ষিণা নহয়নে মানে দেউতা হয় টেবুলত থোৱা মই তোমাক টেবুলত থবলৈ কৈছো থোৱা শুনক এইটো মন্দিৰত এনে ধৰণৰ দক্ষিণা গ্ৰহণ কৰা নহয় আৰু ভৱিষ্যতেও ইয়ালৈ অহাৰ সাহস নকৰিব এনে ধৰণৰ দক্ষিণালৈ এইটো লওক আৰু ইয়াৰ পৰা ওলাই যাওক যাওক